নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস লিক্স ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে অনন্য ছয়ৰ ভিডিঅ' লৈ আহিছোঁ অখণ্ড হিংসাৰ যোগ তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু এটা কথা যে তোমালোকৰ ভিডিঅ'খিনি একেলগে পাবৰ বাবে ক্লাছ 6ৰ যিখিনি ভিডিঅ' মই দিছোঁ ইউটিউবত গোটেইখিনি ভিডিঅ' তোমালোকে একেলগে চাব খুজিলে এটা ডেছক্ৰিপশ্যন মই লিংক দিছোঁ সেই লিংকটোত ক্লিক কৰিলে তোমালোকে গোটেইখিনি ভিডিঅ' একেলগে পাবা তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ অনুশীলনী 6b লৈছো 6b প্ৰথম এক নম্বৰত কি দিছে যে সংখ্যা ৰেখা ব্যৱহাৰ কৰি তলৰ অখণ্ড সংখ্যাবোৰ যোগ কৰা তো অখণ্ড সংখ্যা কি এই বিষয়ে মই আগৰ ভিডিঅ' এটা দি দিছো যে একৰ পৰা আদি কৰি যিবিলাক সংখ্যা আছে এইবিলাক আমাৰ স্বাভাৱিক সংখ্যা হয় যোগাত্মক যিখিনি সংখ্যা থাকে আৰু অখণ্ড সংখ্যাৰ ক্ষেত্ৰত কি হয় মাইনাস অৰ্থাৎ বিয়োগাত্মক যিবিলাক সংখ্যা আছে সেইবিলাকও থাকে শূন্যটোও থাকে স্বাভাৱিক সংখ্যাখনো থাকে অৰ্থাৎ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা আৰু যিখিনি আমাৰ ঋণাত্মক সংখ্যা আছে এই গোটেইখিনি সংখ্যাবিলাক হ'ল কি আমাৰ অখণ্ড সংখ্যা তো আমাক কি কৰিছে যে অখণ্ড সংখ্যা ৰেখাত বহুৱাই যোগ কৰিব দিছে তো সংখ্যা ৰেখাত যোগ কেনেকৈ কৰে মই দেখুৱাই দিম তোমালোকক প্ৰথমতে আমি সংখ্যা ৰেখাডাল আঁকিব লাগিব মই আঁকি লৈছোঁ চাবা তো এইডাল মই সংখ্যা ৰেখাডাল আঁকিছোঁ ইয়াত শূন্যটোৰ সোঁফালে কি বহে যিখিনি যোগাত্মক সংখ্যা আছে অৰ্থাৎ যিখিনি সংখ্যা আমাৰ স্বাভাৱিক সংখ্যা স্বাভাৱিক সংখ্যাখিনি আমাৰ শূন্যৰ সোঁফালে বহে আৰু শূন্যৰ বাওঁফালে আমাৰ কি আছে বিয়োগাত্মক অৰ্থাৎ ঋণাত্মক সংখ্যাবিলাক আছে শূন্যটো মাজতে থাকে গতিকে এতিয়া ইয়াত কি দিছে চোৱা যে -7 হ'লে আমাৰ শূন্যৰ পৰা 1 2 3 4 5 6 7 ইয়াতে 7 আছে এইটো ঘৰ 7ৰ তো ইয়ালৈকে আমি এডাল কাৰ্চিন দিম শূন্যৰ পৰা চাবা ইয়াত শূন্যৰ পৰা আমি ইয়ালৈকে এডাল কাৰ্চিন টানি দিলোঁ এই বস্তুটো আমাৰ কি এই যে এই কাৰ্চিনডাল যে এইডাল আছে এইডাল কাৰ্চিনে যে দেখুৱাই দিছোঁ এইটো হৈছে আমাৰ -7 এনেকৈ লিখি দিম বুজি পাইছানে এতিয়া ইয়াত কি দিছে -7ৰ লগত আমাৰ কি যোগ কৰিব দিছে 3 যোগ কৰিব দিছে তো 3 যোগ কৰিব দিলে কি হ'ব ইয়াত চোৱা এৰে পৰা 3 ঘৰ আগুৱাই দিয়া 1 ঘৰ 2 ঘৰ 3 ঘৰ তো আমি ইয়াৰ পৰা কি কৰিম এতিয়া ইয়াৰ পৰা ঘূৰাই লৈ আহিম ইয়ালৈকে তো এইটো হৈছে আমাৰ +3 তো এনেদৰে আমি +3 আৰু -7 এইবিলাক কাৰ্চিনৰে আমি দেখুৱাই দিব লাগিব তো ক'ত পৰিলে -7 কৰোঁতে 7ত পৰিছে তাৰে পৰা 3 ঘৰ আগুৱাই আহিল যিহেতু যোগ ইফালে আগুৱাই আহিল গতিকে 4ত পৰিলে অৰ্থাৎ -7ৰ পৰা -7 + 3 যোগ কৰিলে আমি কি পাম -4 পাম বুজি পাইছেনে -4 পাম এতিয়া ইয়াত কি লিখিব লাগিব চাবা তো আমি এনেদৰে লিখিব যে শূন্যৰ পৰা বাওঁফালে 7 একক আহি -7 পালোঁ আৰু -7ৰ পৰা সোঁফালে 3 একক আহি -4 পোৱা গ'ল তো গতিকে -7 + 3 সমান কিমান হয় -4 যিটো পাইছা সেইটোৱে হ'ব ইয়াৰ উত্তৰ লৈছোঁ -7 + -3 তো এইটো কি কৰিব লাগিব মই সংখ্যা ৰেখা এটা লিখি লৈছোঁ ইয়াত প্ৰথমতে কৈছে যে সংখ্যা ৰেখাডাল দুফালে এনেকৈ কাৰ্চিন দি ল'বা আৰু মাজত শূন্যটো ৰাখিবা শূন্যৰ সোঁফালে যোগাত্মক সংখ্যাবিলাক বাওঁফালে বিয়োগাত্মক সংখ্যাবিলাক প্ৰথম কথা ইয়াত কি দিছে -7 গতিকে আমি শূন্যৰ পৰা -7লৈকে আহিম এইটো হ'ল -7 গতিকে শূন্যৰ পৰা ইয়াৰ পৰা আমি সকলোকে আহিম -7লৈকে আহিলোঁ হয়নে -7লৈকে আহিলে ইয়াত এইটো ঘৰ আমাৰ কি আচলতে এইটো কাৰ্চিন এইটো কি -7ৰ ঘৰ এইটো কাৰ্চিন এই কাৰ্চিনটোত আমি দেখুৱাই দিব লাগিব এইটো কাৰ কাৰ্চিন হয় -7ৰ এতিয়া তো এতিয়া কি দিছে যে -3 আৰু অৰ্থাৎ -7ৰ পৰা আৰু -3 তে এইবাৰ -7ৰ পৰা আমি 3 ঘৰৰ আগুৱাই দিম 1 ঘৰ 2 ঘৰ 3 ঘৰ গতিকে ক'ত পৰিব
কি জানো পৰম মান সমান কিমান +14 হয়নে -20 এর পরম মান কি হবে -20 এর পরম মান হবে +20 তো পরম মানের যোগফল কি হবে এটা পরম মানের যোগফল তো পরম মানের যোগফল আমি কি পাম 14 যোগ 20 সমান 34 34 আমি কি বলো পরম মানের যোগফল পালো এটা এটা কথা লক্ষ্য করা এই ইয়ার চিন কেটা কি আছিল বিয়োগ আছিল এটা চাবা আমি কি দেখিম গতিকে বা এতেকে জি দিয়া তোমালোকে -14 প্লাস -20 সমান আমি কি পাম ইয়াৰ আগত যেটো চিন মাইনাস চিন আছে গতিকে আমি কি পাম ইয়াত এটো হ'ব যোগফলটোৰ আগত আমি কি দিম মাইনাস চিন দিম -34 গতিকে আমি কিমান পালো পৰম মানের যোগফলটো আমি কি পালো 34 এনেদৰে তোমালোকে যোগ কৰিব পাৰিবা 4 নম্বৰটো লৈছো -40 + 5 এটো কি হ'ব পৰম মান প্ৰথমতে আমি কি কৰিম যে পৰম মানৰ যোগফলটো আমি ইয়াৰ পৰম মান কেটা উলিয়াই লম -40 পরম মান কি হবো পরম মান সমান +40 হয়নে 5 পরম মান কি হবো 5 তো এতিয়া যেহেতু এটা সংখ্যা ডাঙৰ এটা সংখ্যা সৰু ডাঙৰ সংখ্যাটোৰ আগত কি আছে মাইনাস চিন আমি কি কৰিম এটা ডাইৰেক্ট এটো আমি কি কৰিম এই দুটা বিয়োগ কৰি দিম যেটো এটা যোগত আছে এটা বিয়োগ আছে আমি কি কৰিম বিয়োগ কৰি দিম অৰ্থাৎ 40 বিয়োগ 5 সমান আমি কি পাম 35 এটা বিয়োগ কৰি দিলুম এটা যোগত থাকিলে এটা বিয়োগত থাকিলে আমি বিয়োগ কৰিব লাগে এটো আমি বিয়োগ কৰি দিলু বিয়োগ কৰাৰ পিছত আমি কি পাম 35 কিন্তু ইয়াত এটা কথা কি যে ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছে মাইনাস চিন আছে গতিকে আমি এতে কি লিখিম এতেকে -40 + 5 সমান কি লিখিম -35 যেহেতু ডাঙৰ সংখ্যাটোৰ আগত মাইনাস চিন আছিল গতিকে ইয়াৰ যেটো যোগফল পাম যোগফলটোৰ আগত আমি কি লিখিব লাগিব মাইনাস চিনটো দিব লাগিব এটো আমি পৰম মানৰ যোগফল আমি 35 পাইছিলো তাৰ আগত আমি কি দিব লাগিব মাইনাস চিনটো দিব লাগিব তিনিটা সংখ্যা চাৰিটা সংখ্যা থকা এটা গণিত লৈছো মই ইয়াত প্ৰথমতে আমি যিখিনি একে সংখ্যা আছে মাইনাস থাকা এই মাইনাস থাকা সংখ্যাখিনি আমি পৰম মান লম প্ৰথমতে তো -15 ৰ পৰম মান কি পাম পৰম মান সমান 15 তো -15 পৰম মান 15 পালো 9 -9 পৰম মান 9 আৰু -4 পৰম মান পাইছো 4 গতে পৰম মান যোগফল কি হ'ব এটা যোগ কৰি দিয়া 15 9 24 24 4 28 তো পৰম মান যোগফল আমি পালো 28 এতিয়া এটা কথা লক্ষ্য কৰা ইয়াত এটা সংখ্যা কি আছে প্লাস আছে নে তো প্লাস যেটো সংখ্যা আছে 8 হেতু আমি কি কৰিব লাগিব এটোৰ পৰা আমি বিয়োগ দিব লাগিব কাৰণ বিয়োগত থকা সংখ্যা আৰু যোগত থকা সংখ্যা কি কৰা হয় আমি বিয়োগ কৰা হয় যদি একেলগে ইয়াত ধৰা বিয়োগৰ সংখ্যা আছে আৰু যোগৰ সংখ্যা আছে তেতিয়ালে আমি কি কৰিব লাগে বিয়োগ কৰিব লাগে এটা কথা হল কি তাৰ আগত আমি কি কৰিম যে পৰম মান যোগফল 28 পালো এটা গতিকে আমি এটো কি কৰিম -15 প্লাস -9 প্লাস -4 সমান আমি পাম এটো 28 -28 এটো কিও আহাৰ চিন কেটাৰ আগত যেটো মাইনাস আছে গতিকে আমি এটো -28 দিব লাগিব এতিয়া কথা হল কি এই যে -28 এটা -28 ৰ আমি পৰম মান লম প্ৰথমতে চাবা -28 ৰ পৰম মান কি হ'ব 28 আৰু কি আছে +8 আছে 8 ৰ পৰম মান কি হ'ব 8 এতিয়া পৰম মানৰ আমি কি কৰিম বিয়োগফল কৰিম যে মাইনাস পৰম মানৰ বিয়োগফল পৰম মানৰ বিয়োগ পৰম মানৰ বিয়োগফল কি হ'ব 28 বিয়োগ 8 সমান কিমান হ'ব 20 বিয়োগফল আমি কিমান পালো 20 পালো এতিয়া উত্তৰটো আমি কেনেকৈ লিখিম চাবা গোটেইটা সংখ্যা আমি এটা বহাই দিম যিকেটা সংখ্যা আছিল যে -15
প্লাস 8 প্লাস ইফালে মাইনাস 9 প্লাস মাইনাস 4 সমান এই যে 20 পালো 22 আমাৰ আসলে কি মাইনাস আছিল আগত 20 আগত গতিকে ইয়াতো আমাৰ কি হ'ব উত্তৰটোৰ আগত কি হ'ব এটো যদিও বেকফল মানে 28 পাইছো 20 পাইছো ইয়াৰ আগত কি হ'ব 20 মাইনাস চিনটো বহিব বুজি পাইছানে গতিকে সেই কাৰণে আমি ইয়াৰ আগত মাইনাস চিনটো বহাইছো তাৰে আগতে এটা কাম কৰিব পাৰিবা এই দুটা আমি একবাৰ লিখি ল'ব পাৰিম এনেকে যে মাইনাস 28 প্লাস 8 সমান কি হ'ব মাইনাস 20 এটো লিখি লবা এতে কি বুলি দি এটো লিখি লবা তো উত্তৰটো হ'ব মাইনাস 20 যোগফল লিয়া মাইনাস 218 আৰু মাইনাস 103 তো এটো আমি কি কৰিম 218 আৰু জায়গাত আমি প্লাস চিন দিম ইয়াতে এনেকে মাইনাস টো এনেকে ৰাখিম 103 তো এটা কি হ'ব চাবা ইয়াত দুটা কি হ'ব মাইনাসত আছে দুটা মাইনাসত আছে গতিকে আমি দুটা মাইনাসত থাকিলে কি হয় এটা কথা লক্ষ্য কৰিবা চাবা এই যে যোগ চিন যোগে বিয়োগে এটো কি হয় প্লাসে মাইনাসে মাইনাস 103 হয় ইয়াত যোগ চিনটো বেছি কি হ'ব এতিয়া বিয়োগ হৈ গেল তাৰমানে প্লাসে মাইনাসে প্লাস আৰু মাইনাসে মিলি কি হয় মাইনাস হয় প্লাসে প্লাসে প্লাস হয় মাইনাসে মাইনাসে প্লাস হয় প্লাসে মাইনাসে মাইনাস হয় আমি মাইনাস 103 লিখিলো এতিয়া কি হল দুটা সংখ্যা বিয়োগত আছে যদি দুটা সংখ্যা বিয়োগত থাকে আমি কি কৰিব লাগে যোগ কৰিব লাগে আৰু চিনটো কি হয় বিয়োগ হয় গতিকে আমি এনেকে ব্ৰেকেটটো আগত দি দুটা সংখ্যা আমি যোগ কৰি দিম তো যোগ কৰি দিলে কি হ'ব চাবা এতিয়া 218 আৰু 103 18 ৰ 3 যোগ কৰিলে 21 অৰ্থাৎ 321 চিনটো কি হ'ব চিনটো মাইনাস হ'ব এই কথাখানে এনেকে ভাবিব পাৰে যে তুমি ধৰা কাৰোবাক 10 টকা দিব আছিলা আৰু সেইজনৰ পৰা তুমি আকৌ 5 টকা ধাৰে ললা তো তেও কিমান দিব থাকিলা সেই কিমান দিব থাকা হেৰিটো তুমি আলকে কি কৰিবা যে 10 আৰু 5 যোগ কৰি দিবা 15 টকা দিব থাকা দিব থাকাটো কি ধাৰ ঠিক এইটো হে একে বস্তু দুটা বিয়োগত থাকিলে আমি যোগ কৰিব লাগে কিন্তু চিনটো কি হয় বিয়োগ হয় গতিকে এইটো হল উত্তৰ আচ্ছা তিনি 11 ৰে কাটে গেলে 1 1 1 2 2 1 3 321 দুই নম্বৰটো লৈছো -504 +307 মই ইয়াত আৰু তো লেখা নাই ডাইৰেক্ট যোগ কৰিছো এতিয়া এনেকুৱা ক্ষেত্ৰত কি হয় যে এৰা যেতিয়া সংখ্যা যোগত থাকে এটা বিয়োগত থাকে
ইয়াতে আছে 1 1 আর তো নাযায় গতিকে 17 পালো তার আগত কি চিন আছে বিয়োগ তো আমি কি পালো -17 তো এনেদৰে তোমালোকে যোগ বিলাক কৰিব পাৰিবা যে তলৰ অখণ্ড সংখ্যাবোৰৰ যোগাত্মক বিপৰীত লিখা মই এতে 1 2 3 4টা গণিত লৈছো এটা যোগাত্মক বিপৰীত মানে কি যে যদি দুটা অখণ্ড সংখ্যাৰ যোগফল শূন্য হয় তেতিয়ালে সেই সংখ্যাটা কি বুলি কোৱা হয় এটা কান্তৰ যোগাত্মক বিপৰীত বুলি কোৱা হয় তো এইটো সংখ্যা শূন্য হ'ব লাগিলে কি হ'ব লাগিব এটো যদি বিয়োগত 18 আছে আৰু যোগত 18 থাকে তুমি 18 টাকা ধাৰে লৈছিলা এবাৰ পৰা তে 18 টাকাটো তোমাৰ 0 টাকা কৰবা লাগিলে কি হ'ব লাগিব যে 18 টাকা তুমি দিবা লাগিব আৰু তাক মানে তোমাৰ হাতত 18 টাকা থাকলে তুমি দিবা পারবা সেই টাকাটো তোমাৰ যোগ গতিকে যোগাত্মক বিপৰীত মানে কি যদি বিয়োগত থাকে সেই একে সংখ্যাটোকে যোগত লিখবা লাগে অৰ্থাৎ এটো হল 18 বিয়োগ 18 যোগাত্মক বিপৰীত যোগ 18 বিয়োগ 20 যোগাত্মক বিপৰীত যোগ 20 12 এটো যদি আমাৰ 3 ধৰা ঋণাত্মক সংখ্যাটো যদি 3 ধৰা 3 পৰা 2 গলে কি হ'ব -1 থাকিব এটা সদায় ধনাত্মক নহয় যেতিয়া ধনাত্মক সংখ্যাটো ডাঙৰ হ'ব তেতিয়া ধনাত্মক হ'ব যেতিয়া ঋণাত্মক সংখ্যাটো ডাঙৰ হ'ব তেতিয়া ঋণাত্মক হয় 30 ৰ যোগাত্মক বিপৰীত -30 ৰ যোগাত্মক বিপৰীত -30 কেনেকৈ হ'ব -30 ৰ যোগাত্মক বিপৰীত কি হ'ব +30 এই 6 নম্বৰটো এটো কি হ'ব 6 নম্বৰটো কি অশুদ্ধ আৰু এটো কি অশুদ্ধ এই দুটা অশুদ্ধ হয় বুজি পাইছা নে 5 টো 6 টো এই দুটা অশুদ্ধ তাৰ পিছত কি আছে দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ যোগফল দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ যোগফল ঋণাত্মক দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ যোগফলটো ঋণাত্মক হ'বই -2 5 6 7 আৰু -3 আহাত দুটাৰ যোগফল কি হ'ব -5 দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ যোগফল ঋণাত্মক হ'ব দুটা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল ধনাত্মক হয় গতিকে এটো শুদ্ধ আৰু লাষ্ট কি দিছে যে দুটা অখণ্ড সংখ্যাৰ যোগফল শূন্য হ'ব নোৱাৰে দুটা অখণ্ড সংখ্যাৰ যোগফল শূন্য হ'ব নোৱাৰে এটো অশুদ্ধ দুটা অখণ্ড সংখ্যাৰ যোগফল শূন্য হ'ব পাৰে এটা যদি ধনাত্মক হয় এটা যদি ঋণাত্মক হয় একে সংখ্যা তেতিয়াহ'লে দুটা অখণ্ড সংখ্যাৰ যোগফল শূন্য হ'ব পাৰে না অৰ্থাৎ যোগাত্মক বিপৰীত হ'লে শূন্য হয় দেখোন গতিকে তোমাৰ 8 নম্বৰটো ধৰা এটা -3 আছে অখণ্ড সংখ্যা আৰু এটা +3 আছে এই দুটা অখণ্ড সংখ্যা গতিকে এই দুটা অখণ্ড সংখ্যাৰ যোগফলটো শূন্য হ'ল না এটো এটাকে কাটা যায় 0 হয় গতিকে যোগাত্মক বিপৰীত হ'লে শূন্য হ'বই গতিকে এটো
হ'ব নোৱাৰে বুলি দিছে কাৰণে কি হ'ব এইটো অশুদ্ধ তো 6 ৰ বি গোটেইকেইটা গণিত মই তোমালোকক কৈ দিলোঁ যিখিনি এৰি গৈছোঁ সেইখিনি তোমালোকে মোক গ্ৰুপত কৰিব পাৰিবা গ্ৰুপৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব তাৰ পৰা তোমালোকে যিবিলাকে জইন হোৱা নাই তেওঁলোকে জইন ল'বা আৰু এটা ডাঙৰ কথা ক'ব ৰৈ গ'ল যে গোটেইখিনি ভিডিঅ' যদি তোমালোকে একেলগে চোৱা ক্লাছ 6 ৰ প্লেলিষ্ট বুলি এটা আছে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম তাতে গোটেইখিনি তোমালোকে 6 ৰ ভিডিঅ'বিলাক পাই থাকিবা তো ভিডিঅ'টো চাই যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰি দিবা তো আজিলৈ আহিলোঁ বাই বাই